মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ ক্লাছ 5ৰ ইংলিছ কিতাপ বিগিনাৰ্ছ ইংলিছ ক্লাছ 5 এ টেক্সট বুক ফৰ ক্লাছ 5 আসাম গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল কিতাপ সেই কিতাপটো আমি থৰলি অধ্যয়ন কৰিবলৈ যত্ন কৰিম। গতিকে পোনপ্ৰথমে আমি ক্লাছ 5ৰ যেটো লেসন নাম্বাৰ 1 অল থিংস ব্ৰাইট এণ্ড বিউটিফুল এটা পোয়েম আছে। গতিকে সেই পোয়েমটো আমি আজি এক্সপ্লেইন কৰিম, আলোচনা কৰিম, ৰিচাইট কৰিম আৰু ইয়াত যদি কিবা কিছুমান শব্দ আছে যিবিলাক শব্দৰ অৰ্থ আমি জানিবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমে কৈছে চোৱা অল থিংস ব্ৰাইট এণ্ড বিউটিফুল চেপ্টাৰটোৰ নাম। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে তোমালোকে এই চেনেলত একদম ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে সকলো বিষয়ৰ যিবিলাক সমাধান এই সমাধান বা এক্সপ্লেনেশ্যন তোমালোকে পাই থাকিবা। গতিকে চাই থাকিবা ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন। আৰু যদিও এতিয়ালৈকে ভিডিঅ'টো আপলোড কৰিবলৈ গৈ আছোঁ আৰু যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই গতিকে ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকৰ পৰৱৰ্তী সময়ত এইটো চেনেলৰ পৰা বহুত কথাই শিকিব পাৰিবা। গতিকে বলা আমি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। লেসন নাম্বাৰ 1 অল থিংস ব্ৰাইট এণ্ড বিউটিফুল। তোমালোকে কি কৰিবা, মই যিটো শব্দ কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰিছোঁ গতিকে সেইটো তোমালোকে শুনিবা, প্ৰথমে ভালকৈ শুনিবলৈ যত্ন কৰিবা। প্ৰথম দিছে লেটছ লাৰ্ণ সাম নিউ ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ। ইয়াত কি কৈছে কিছুমান লেটছ বলা লাৰ্ণ শিকো সাম নিউ ৱৰ্ডছ, কিছুমান সাম মানে কিছুমান, নিউ মানে নতুন, ৱৰ্ডছ মানে শব্দ, কিছুমান শব্দৰ বিষয়ে শিকো এণ্ড দেয়াৰ মিনিংছ আৰু সিহঁতৰ অৰ্থৰ বিষয়ে আমি জানো। তোমালোকে ছাত্ৰ ছাত্ৰীসকল ক্লাছ 5ৰ পৰাই এটা তোমালোকে অভ্যাসত পৰিণত কৰিবা, যিবিলাক তোমালোকে অৰ্থ নাজানা সেই অৰ্থবিলাক ইংৰাজী ডিকশ্যনেৰীৰ পৰা তোমালোকে সেইটো শিকিবলৈ যত্ন কৰিবা। সেইটো শিকিলে কি হয়, এটা হেবিট ফৰ্ম হয় আৰু তোমালোকৰ ভকেব যোনটো ভকেবটো ষ্ট্ৰং হ'ব, শব্দৰ যোনটো ভাণ্ডাৰ এই ভাণ্ডাৰটো লাহে লাহে ষ্ট্ৰং হ'ব আৰু এইটো এটা গ্ৰেজুৱেল প্ৰচেছ হয়। তোমালোকে যদি ডিকশ্যনেৰী অধ্যয়ন কৰিব লোৱা তেতিয়া লাহে লাহে সেইটো তোমালোকৰ আয়ত্তত গুচি আহিব। গতিকে ডিকশ্যনেৰী তোমালোকে এটা যদি নাই কিনি ল'বা, আছামিজ এংলো আছামিজ ডিকশ্যনেৰী এখন কিনি ল'বা আৰু ডিকশ্যনেৰীৰ পৰাই যিবিলাক শব্দৰ অৰ্থ নাজানা সেইবিলাক অৰ্থ উলিয়াবলৈ যত্ন কৰিবা। ইয়াত চোৱা এটা কি দিছে, আমাক পিককৰ এটা ছবি দিছে আৰু সেই পিককৰ ছবিটোত কিছুমান এই কবিতাটোত বা এই পয়েমত যিবিলাক আমি নিউ ৱৰ্ড পাম সেইবিলাকৰ অৰ্থ দিয়া আছে, ইংৰাজীতে দিয়া আছে। তোমালোকে ইংৰাজীতে শিকিবলৈ যত্ন কৰিবা। মই বাৰু বুজাই দিম অসমীয়াত কি হয়। প্ৰথম ইয়াত দিছে চোৱা ৱাণ্ডাৰফুল। কি দিছে ৱাণ্ডাৰফুল। ৱাণ্ডাৰফুল মানে কি ইয়াত লিখি দিছে, ৱাণ্ডাৰফুলৰ অৰ্থটো লিখি দিছে ভেৰি গুড প্লিজেণ্ট অৰ এনজয়েবল, বা বহুত ভাল, প্লিজেণ্ট মানে আনন্দদায়ক, এনজয়েবল মানে আনন্দদায়ক মানে এনজয় কৰিব পৰা। ইয়াত এইটো অৰ্থ বুজাইছে। আচলতে ৱাণ্ডাৰফুল মানে কি হয়, কোনো এটা বস্তু আশ্চৰ্যজনক, দেখিলে বহুত মানে অদ্ভুত নিচিনা লাগে তেনেকুৱা, মানে কেনেকৈ হৈছে বিস্ময়জনক তেনেকুৱা অৰ্থ বুজায়। কিন্তু ইয়াত অৰ্থটো বুজাইছে কি ভেৰি গুড প্লিজেণ্ট অৰ এনজয়েবল। তাৰপিছত দিছে আৰু এটা দিছে গ্ৰেট। এইটো গ্ৰেট নহয়, এইটো পঢ়িব লাগিব গ্ৰেট। গ্ৰেট মানে ইয়াৰ অৰ্থটো হৈছে লাৰ্জ। লাৰ্জ মানে তোমালোকে ধৰিব পাৰিছা, লাৰ্জ গ্ৰেট একে অৰ্থ। লাৰ্জ মানেও ডাঙৰ, গ্ৰেট মানেও ডাঙৰ। গ্ৰেটৰ আৰু এটা বেলেগ এটা ক্ষেত্ৰত আৰু বেলেগ এটা অৰ্থ বুজায় যিটো মহান বুজায়, গ্ৰেট মেন, মহান মানুহ বা মহৎ মানুহ। ঠিক আছে, তেনেকুৱা লাৰ্জ গ্ৰেটৰ অৰ্থ হৈছে লাৰ্জ অৰ বিগ অৰ ভেৰি গুড বুলি বুজাব পাৰে। তাৰপিছত আছে ক্ৰিয়েচাৰ। কি ক্ৰিয়েচাৰ, এটা ক্ৰিয়েচাৰ এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড। ক্ৰিয়েচাৰ মানে কি এটা জীৱিত বস্তু যিয়ে কি কৰিব পাৰে, লৰচৰ কৰিব পাৰে ক্ৰিয়েচাৰ। যেনেকৈ ইয়াত ক্ৰিয়েচাৰ বুলি ক'লে লিভিং থিংছ কোনবিলাক হয়, যিবিলাক প্লাণ্ট হয়, প্লাণ্ট মানে উদ্ভিদ, গছ গছনি, মানুহ, জীৱ জন্তু, চৰাই চিৰিকটি, ফুল, এইবিলাক এই সকলোবিলাক অনুজীৱ হওক বা পৰুৱাই হওক এইবিলাক হৈছে কি ক্ৰিয়েচাৰ। আৰু এইবিলাকক লিভিং থিংছ বুলি কয়, যিবিলাকে ধৰিব পাৰিছা ক্ৰিয়েচাৰ মানে লিভিং থিং ডেট কেন মুভ এৰাউণ্ড, চাৰিওফালে ঘূৰি ফুৰিব। তাৰপিছত দিছে আৰু এটা দিছে ৱাইজ।
এবল টু মেক সেন্সিবল ডিচিশ্যন। ৱাইজ মানে জ্ঞানী, এজনে কি কৰিব পাৰে, ভাল সেন্সিবল ডিচিশ্যন, সিদ্ধান্ত ল'ব পাৰে এজনে। যেনেকৈ আমি সিদ্ধান্ত ল'ব পাৰোঁ, মানুহে কি কৰিব পাৰে, ভাল সিদ্ধান্ত ল'ব পাৰে বা কিবা এটা বস্তু ডিজাইন কৰিব পাৰে, বনাব পাৰে, নিজৰ বুদ্ধিত সহায়ত বনাব পাৰে, সেইটো বুজাইছে ৱাইজ। তাৰপিছত আৰু এটা দিছে টাইনি। টাইনি মানে একদম সৰু, ভেৰি স্মল ইন চাইজ অৰ এমাউণ্ট। টাইনি মানে একদম সৰু বা একদম ক্ষুদ্ৰ, তেনেকুৱা বুজাইছে। টাইনি, ভেৰি স্মল ইন চাইজ অৰ এমাউণ্ট। আৰু এটা দিছে ব্ৰাইট, BRIGHT, ব্ৰাইট। ব্ৰাইট মানে হয় ফুল অফ লাইট। ব্ৰাইট, ফুল অফ লাইট মানে য'ত বহুত পোহৰ থাকে, মানে কি বুজিম, যিটো বস্তু বহুত উজ্জ্বল, সেইটো বুজাইছে। গতিকে তোমালোকে মোৰ বোধেৰে এইখিনি বুজি পাইছা। ৱণ্ডাৰফুল মানে ভেৰি গুড, প্লিজেণ্ট অৰ এনজয়েবল, আশ্চৰ্যজনক বা বিস্ময়জনক। গ্ৰেট মানে লাৰ্জ, ডাঙৰ, বিগ। ক্ৰিয়েচাৰ যিবিলাক জীৱ জন্তু, চৰাই চিৰিকটি, উদ্ভিদ, সেইবিলাক। লিভিং থিং ডেট কেন মুভ এৰাউণ্ড। ৱাইজ জ্ঞানী। এবল টু মেক সেন্সিবল ডিচিশ্যন, কিছুমান সিদ্ধান্ত ল'ব পৰা জ্ঞান থকা, মানে বুদ্ধি থকা, তেনেকুৱা বুজাইছে। টাইনি মানে হৈছে ভেৰি স্মল ইন চাইজ, মানে আকাৰত বহুত সৰু, ক্ষুদ্ৰ, তেনেকুৱা বুজাইছে। আৰু তেনেকুৱা বুজাইছে। ব্ৰাইট, ব্ৰাইট মানে হৈছে ফুল অফ লাইট, মানে য'ত বহুত পোহৰ আছে, য'ত উজ্জ্বল। ঠিক আছে। তাৰপিছত আমি কি দিছে, লেটছ ৰিচাইট দ্য পয়েম। লেটছ ৰিচাইট দ্য পয়েম। লেটছ ৰিচাইট দ্য পয়েম মানে কবিতাটো আবৃত্তি কৰিব গৈছে। কবিতাটো মানে পঢ়িব কোৱা নাই, পঢ়া এটা বস্তু, আবৃত্তি কৰা এটা বেলেগ বস্তু। লেটছ ৰিচাইট দ্য পয়েম, ব'লা আমি কবিতাটো আবৃত্তি কৰোঁ। কবিতাটোৰ নাম অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। গতিকে কবিতাটো পঢ়াৰ আগতে মই তোমালোকক এটা কথা ক'ব বিচাৰিম। এই কবিতাটো সম্পূৰ্ণ কবিতা নহয়। এই কবিতাটো লিখিছে এজন পয়েটে। পয়েটৰ নাম হৈছে চেচিল F. আলেকজেণ্ডাৰ, চেচিল ফ্ৰান্সিছ আলেকজেণ্ডাৰ। কবিগৰাকীৰ নাম হৈছে চেচিল ফ্ৰান্সিছ আলেকজেণ্ডাৰ, তেখেতে লিখিছে, কিন্তু আমাক ইয়াত উল্লেখ কৰি দিয়া নাই। আৰু কবিতাৰ মাত্ৰ দুটা ষ্টেঞ্জাহে দিয়া আছে, দুটা স্তবকহে ইয়াত আছে, কিন্তু আৰু আছে, কবিতাটো আৰু আছে, কিন্তু সেইখিনি বিষয়ে দিয়া নাই। কবিতাটো পঢ়াৰ আগতে ইয়াত দিয়া যিটো ছবিটো তোমালোকে ভালদৰে লক্ষ্য কৰা। চোৱা, দিয়া আছে কি, ডাৱৰ দিয়া আছে, পাহাৰ দিয়া আছে, চৰাই দিয়া আছে, এইবিলাক চিলনি উৰি আছে, চৰাই দিয়া আছে, এটা গছ দিছে, গছৰ পাতবোৰ সেউজীয়া, তাত ফল লাগি আছে, ফুল লাগি আছে, গছৰ ডালত কি বহি আছে, চৰাই বহি আছে। ঠিক সেইদৰে চোৱা, হৰিণাই পানী খাবলৈ আহিছে, এটা কি আছে, পাহাৰৰ পৰা কি বৈ আহিছে, এটা নিজৰা, এটা ৰিভাৰ এটা বৈ আহিছে, ষ্ট্ৰীম এটা বৈ আহিছে। পখিলা আছে, নিজৰাত কি হৈ আছে, ভেট ফুল ফুলি আছে, লগতে নিজৰাৰ কাষতে কি আছে, এটা ধুনীয়া ধুনীয়া ফুল ফুলি আছে, বিভিন্ন কালাৰৰ, বিভিন্ন ৰঙৰ। এইটো এটা ভাইলেট কালাৰৰ বা বেলেগ বেলেগ কালাৰৰ কি আছে, ফুল ফুলি আছে। এইবিলাক দেখিলে তোমালোকৰ মনলৈ এটা নিশ্চয় প্ৰশ্ন আহে, এই ধুনীয়া এই পৰ্বতটো কোনে বা বনাইছে, এই ধুনীয়া চৰাই চিৰিকটিটো কেনেকৈনো হ'ল, বা উদ্ভিদটো কেনেকৈ সৰুৰ পৰা কেনেকৈ ডাঙৰ হয়, আৰু এইটো কোনে বনাইছে। এই যে আমি হৰিণাটো দেখিছোঁ, হৰিণাটো কেনেকৈ হ'ল, হৰিণাটো পানী খাবলৈ আহিছে, এইটো আচলতে দেখিলে তোমালোকৰ নিশ্চয় আচৰিত লাগে, বা আমি সকলোৱে আচৰিত অনুভৱ কৰোঁ, কেনেকৈ হ'ল। আৰু এনেকুৱা এটা চিন বা এনেকুৱা এটা চিনাৰী দেখিলে সকলোৰে মনটো কি হৈ যায়, মনোৰমা হৈ যায়, পূৰা কোমল হয়, দেখিলে বহুত ভাল লাগে। এনেকুৱা এটা যে চিনাৰী বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন কোনে বনাইছে, আমি যে যিখন পৃথিৱীত থাকোঁ, পৃথিৱীখন কোনে বনাইছে, সেই বিষয়েই কোনে বনাইছে তাৰ বিষয় লৈয়েই এই কবিতাখনৰ আলোচনা কৰা হৈছে। গতিকে ব'লা আমি কবিতাটো আৰম্ভ কৰোঁ। দিছে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। মই তোমালোকক প্ৰথমতে কি কৰিম, কবিতাটো এবাৰ পঢ়ি যাম, তাৰপিছত ৰিচাইট কৰিম, তাৰপিছত অৰ্থটো কৈ দিম। দিছে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower that opens, each little bird that sings, he made their glowing colors, he made their tiny wings. এটা কবিতাটো পঢ়িছোঁ। ইয়াত কবিতাটো তোমালোকে লক্ষ্য কৰিলে দেখিবা, আমি জানো যেতিয়া বাক্য এটা আৰম্ভ হয় তেতিয়া কেপিটেল লেটাৰ ব্যৱহাৰ হয়, কিন্তু ইয়াত বাক্য আৰম্ভ হ'লেও বা নহ'লেও কি হৈছে, প্ৰথম লেটাৰটো কেপিটেল লেটাৰ হৈছে। এইটো হৈছে কবিতাৰ এটা
তোমাৰ কবিতা এটা লিখিলে কবিতাৰ যোনটো প্ৰথমতে শাৰীটো হয় প্ৰথম শাৰীটো তোমাৰ হেৰি নাথাকিলেও বাক্যটো শেষ নহ'লেও কি হয় কেপিটেল লেটাৰ লিখা আছে প্ৰত্যেকটো আখৰে কেপিটেল লেটাৰ আছে গতিকে এইটো তোমালোকে মনত ৰাখিবা আৰু ইয়াত এটা কথা দিছে চোৱা দ্য লৰ্ড গড এই দুইটাই বাক্যৰ মাজত আছে যদিও কিন্তু এইটো কি হৈছে কেপিটেল লেটাৰ লিখা হৈছে কাৰণ ইয়াত কাৰ কথা কৈছে ভগৱানৰ কথা কৈছে আৰু ভগৱান এজনেই আছে বা ভগৱানটো হৈছে প্ৰপাৰ নাউন পৰৱৰ্তী সময়ত তোমালোকক নাউনৰ বিষয়ে যেতিয়া ক্লাছ দিম তেতিয়া বুজি পাবা যদি নাউন প্ৰপাৰ নাউন হয় তেতিয়া বাক্যৰ মাজত থাকিলেও কেপিটেল লেটাৰ দিব লাগে সেইকাৰণে লৰ্ড গডটো কেপিটেল লেটাৰ হৈছে যিকে নহওক আমি কবিতাটো এবাৰ ৰিচাইট কৰোঁ চোৱা All things bright and beautiful, all things bright and beautiful, all creatures great and small, all things wise and wonderful, the Lord God made them all. Each little flower that opens, each little bird that sings, He made their glowing colors, He made their tiny wings. এতিয়া চোৱা আগতে আমি কিছুমান অৰ্থ আগতে শিকি লৈছোঁ ব্ৰাইট মানে উজ্জ্বল বিউটিফুল মানে ধুনীয়া ক্ৰিয়েচাৰ্ছ আগতে শিকিছোঁ লিভিং এনিমেলছ যিবিলাকে লৰচৰ কৰিব পাৰে যিবিলাক কি আছে প্ৰাণ আছে সেইবিলাকক কি বুলি কোৱা হয় ক্ৰিয়েচাৰ বুলি কয় গ্ৰেট ইয়াত অৰ্থ বুজাইছে ডাঙৰ স্মল ইয়াত অৰ্থ স্মল মানে সৰু তোমালোকে এইটো জানাই ৱাইজ মানে জ্ঞানী ৱাণ্ডাৰফুল মানে বিস্ময়কৰ আশ্চৰ্যজনক ইয়াত আৰু নতুন কিবা আছে যদি শিকি লোৱা ফ্লাৱাৰ মানে ফুল তোমালোকে জানা আৰু বেলেগ গ্লোয়িং মানে শাইনিং উজ্জ্বল দিয়া বা গ্লো কৰা একদম পুৰা গ্লো কৰা মানে একদম উজ্জ্বল হৈ যোৱা তেনেকুৱা বুজাইছে টাইনি মানে সৰু এটিৰ বিষয়ে আমি ইতিমধ্যে শিকিছোঁ এতিয়া চোৱা মই লাইন বাই লাইন অৰ্থ ক'বলৈ যাম তোমালোকে মনোযোগেৰে শুনিবা অল থিংছ মানে বস্তু মনত থাকিব অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল সকলো বস্তুবিলাকে আমাৰ চাৰিওফালে থকা বা আমাৰ পৃথিৱীখনত থকা সকলো বস্তুবিলাকে কি কৈছে ব্ৰাইট হয় উজ্জ্বল হয় আৰু ধুনীয়া হয় এতিয়া চৰাই এটা কিমান ধুনীয়াকৈ বনাইছে বা সূৰ্যটো যে আমি দেখোঁ কিমান উজ্জ্বল সূৰ্যৰ পৰা আমি পোহৰ আৰু তাপ পাওঁ সেই পোহৰ আৰু তাপৰ কাৰণে পৃথিৱীত থকা যিবিলাক ক্ৰিয়েচাৰ আছে লিভিং এনিমেলছ আছে সেইবিলাক কি হৈছে জীয়াই থাকিব পাৰিছে গতিকে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল সকলো বস্তু কি হয় উজ্জ্বল আৰু ধুনীয়া হয় অল ক্ৰিয়েচাৰ্ছ সকলো জীৱ জন্তুই গ্ৰেট এণ্ড স্মল একদম ডাঙৰৰ পৰা একদম সৰুলৈকে আছে ক্ৰিয়েচাৰবিলাক কেনেকুৱা আছে একদম ডাঙৰ যদি কওঁ তিমি মাছৰ কথা কওঁ বা হাতীৰ কথা কওঁ এলিফেণ্ট তিমি মাছক হোৱাল বুলি কয় ব্লু হোৱাল তাৰপিছত স্মল একদম ইনচেক্ট এটা একদম পৰুৱা এটা বা অনুজীৱ এটা ভাইৰাছ এটা তাৰ পৰা আৰম্ভ কৰি একদম ডাঙৰ তিমি মাছলৈকে কি হৈছে বনাইছে এইবিলাক কোনে বনাইছে এইটো কৈছে অল থিংছ ৱাইজ এণ্ড ৱণ্ডাৰফুল সকলো বস্তু কি হয় জ্ঞানী হয় আৰু আশ্চৰ্যজনক হয় এতিয়া পাহাৰটো এটা চালে কিমান ধুনীয়া লাগে পাহাৰটো বাৰু কেনেকৈ বনালে গছ এটা কেনেকৈ সৰুৰ পৰা ডাঙৰ হ'ল এইবিলাক দেখিলে কি হয় আমি আচৰিত হওঁ ৱাইজ মানুহ এটাৰ কথা যদি বিবেচনা কৰা হয় মানুহজন কি হয় বহুত ৱাইজ হয় জ্ঞানী হয় মানুহে নিজৰ বুদ্ধি ব্যৱহাৰ কৰি কম্পিউটাৰ বনাইছে তুমি যে ভিডিঅ' চাই আছা মোবাইল বনাইছে বা এতিয়া যে নেট চলাই আছা ফোন কৰিছা ফোনটো বনাইছে গতিকে চব বস্তু কিছে মানুহে জ্ঞানী হোৱাৰ কাৰণেই বনাইছে দ্য লৰ্ড গড মেড দেম অল আৰু এই সকলোবিলাকেই পৃথিৱীবিলাক যে ধুনীয়া হৈছে বা উজ্জ্বল হৈছে সকলো সৰু ডাঙৰ যিবিলাকেই জীৱ জন্তু আছে সেই সকলো জীৱ জন্তু বা গছ গছনি সেই চব কোনে বনাইছে আমাৰ ভগৱানে বনাইছে দ্য লৰ্ড গড মেড দেম অল সকলো বস্তু কোনে বনাইছে ভগৱানে বনাইছে আৰু কৈছে ইচ লিটিল ফ্লাৱাৰ ডেট অপেন্স এটা ফুলৰ কলি যেতিয়া ফুলে সেই ফুলৰ কলিৰ পৰা ডাইৰেক্ট তাৰপিছত কি হয় লাহে লাহে কি হয় এটা ফ্লাৱাৰ হয় এটা ফুল হয় সেইটোৰ কথা কৈছে এটা কলিৰ পৰা এটা বাৰ্ড ফুলৰ কলি ইংৰাজীত কি কোৱা হয় বাৰ্ড বুলি কয় সেই বাৰ্ডৰ পৰা এটা কি হয় ডাঙৰ ফুল এটা হয় ইচ লিটিল বাৰ্ড ডেট ছিংছ এটা সৰু চৰাই কেনেকৈ ধুনীয়া কি গায় গান গায় কুলি চৰাই কোৱা বা বেলেগ চৰাই বেলেগ ৰঙৰ আমি কি দেখোঁ চৰাই দেখোঁ হি মেড দেয়াৰ গ্লোয়িং কালাৰ্ছ আৰু কি হৈছে সি মানে কাৰ বিষয়ে কৈছে ভগৱানৰ বিষয়ে কৈছে লৰ্ডৰ বিষয়ে কৈছে সেই লৰ্ডে বা ভগৱানে কি কৰিছে বিভিন্ন ধৰণৰ ৰঙৰ চৰাই চিৰিকটি ফুল এইবিলাক কি কৰিছে বনাইছে তোমালোকে ওচৰে পাজৰে চালে সেইবিলাক দেখিব পাৰিবা
হি মেড দেয়াৰ টাইনি উইংছ আৰু লগতে কি কৈছে চৰাইৰ যিবিলাক পাখি সৰু সৰু পাখি এই পাখিবিলাকো কোনে বনাইছে ভগৱানে বনাইছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ তোমালোকে কবিতাটো কি কৰিবা ধুনীয়াকৈ আবৃত্তি কৰিবা ৰিচাইট কৰিবা আৰু কবিতাটো মুখস্থ কৰি ল'বা আৰু কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে চেচিল ফ্ৰান্সিছ আলেকজেণ্ডাৰ এইটোৰ নামটো তোমালোকে মনত ৰাখিবা গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ক্লাছত আমি যিবিলাক এক্টিভিটি আছে এক্টিভিটিবিলাক আলোচনা কৰিবলৈ যত্ন কৰিম গতিকে চাই থাকিবা ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন থেংক ইউ